আজি ৰাতিপুৱাই দিনটো ভাল দেই, মই পইচা চুবলৈ পাইছোঁ। এফালে মাংস বনাই আছোঁ আৰু শৰাই ঢাকনি কাৰোবাক লাগে যদি জনাব দেই। আৰু দুপৰীয়া ভাত সাজ আজি এনেকৈ খালোঁ। ভিডিঅ'টো কালিয়ে বনাই থৈ দিয়া, আজিহে দিছোঁ আৰু সকলোৱে চাব বুলি আশা ৰাখিলোঁ। এইফালে মই ৰাতিপুৱাই ফুলত পানী দি লৈছোঁ। শুই উঠিয়ে মানে ফুলত পানী দিয়াটো মোৰ কামেই হয়। আৰু এইফালে ছোৱালীলৈ বুলি টিফিন তৈয়াৰী কৰিলোঁ আৰু তাইক ৰুটি বনাই দিলোঁ খাবলৈ। আৰু টিফিনত বোলে তাই বাৰ্গাৰ লৈ যায়। এইফালে বনাই দিলোঁ আৰু টিফিন তৈয়াৰ কৰি তাইক স্কুললৈ পঠিয়াই লৈ আৰু ঘৰৰ কামত লাগিয়ে গ'লোঁ। এইফালে কাপোৰ কেনেকৈ পৰি আছে নহয় ইফালে সিফালে, সেইবোৰ জাপি ল'লোঁ। জাপি লৈ আকৌ এইফালে এটা ডেটল হেণ্ডৱাছ আছিলে পেকেটত অনা, মানুহজনে বহুত দিন হ'ল অনা। আৰু আজি খুলি চাইছোঁ মানে 2টা পেকেট আছে দেই, বটল নাই। আৰু বটল বিচাৰি এইটো পালোঁগৈ মানে বাচন ধোৱা জেল থকাটো। আৰু ধুই মেলি এইটোতে ভৰাই ল'লোঁ। এইফালে ভৰাই ল'লোঁ ধুনীয়াকৈ। পেলনীয়া বটলবিলাকো কামত আহি যায় দেখিছেনে বাৰু। আৰু পেলাই দিছিলোঁ মই, বিচাৰি আনিলোঁ। আৰু এইফালে কাম কৰি শেষ কৰি পিনে ওচৰৰ বাইদেউ এগৰাকী আহিলে, তেখেতক বোলে কুঁহিয়াৰ লাগে। আৰু কুঁহিয়াৰ বাৰীতে আছিলে, মা কাটি আনি দিলোঁ। তাইক কৈছোঁ ক'ৰপৰা গম পালা বোলো কুঁহিয়াৰ আছে বুলি। তাই কৈছে ভিডিঅ' চালোঁ বোলে। ভিডিঅ'ত চাই মই কৈছোঁ ভিডিঅ' চোৱা হয় আৰু লাইক কমেণ্ট এটা কৰি নিদিয়া, তেতিয়া কেনেকৈনো গম পাওঁ বাৰু বোলো। তাই কৈছে লাইক কমেণ্ট কৰিবই নাজানো। আৰু এইফালে পইচাও দিলে মোক। আৰু এইফালে তাইক কুঁহিয়াৰডাল চাফা কৰি ল দেই বুলি কৈছোঁ। আৰু তাইক কুঁহিয়াৰ চুঁহিয়াৰ দি বিদায় দি আৰু মই এইফালে মাংস বনাবলৈ ল'লোঁ। গাহৰি মাংস আনিলোঁ আজি, বইল কৰি লৈছোঁ প্ৰথমতে। আৰু বইল কৰি এইফালে যোগাৰ কৰি ল'লোঁ কি দিম। আৰু আলু, পিঁয়াজ, ৰচুন, আদা, জলকীয়া, তেজপাত সকলোবোৰ মই প্লেটত এনেকৈ কাটি লওঁ। আৰু এতিয়া তেল মাৰিম আৰু এনেকৈ বইল কৰি লৈছোঁ মাংসখিনি। এইফালে তেল মাৰিবলৈ ল'লোঁ, মাংসখিনি বনালোঁ। ড্ৰাই ফ্ৰাই কৰিবলৈ কৈছে আমাৰ ডাঙৰ বেটীয়ে, মানে পিজিত আছে তাই। গাহৰি মাংস খাবলৈ নাপায় গম পাইছেনে। সেইকাৰণে বোলে মোলৈ ড্ৰাই ফ্ৰাই কৰি লাগিব। আৰু আমাৰ ঘৰত খাবলৈ এইফালে গ্ৰেভি কৰি বনাই ল'লোঁ। আৰু সৰু বেটীয়ে মই খাই ল'লোঁ ধুনীয়াকৈ। খাই বৈ আৰু তাইৰ ওচৰলৈ যাব লাগিব, মাংস বনাই আছোঁ তাইলৈ বুলি। আকৌ এইফালে ময়ো খাই ল'লোঁ ভাত। খাই বৈ উঠি আৰু বহিবলৈ সময় নাই মানে। এইফালে টিফিনত ভৰাই ল'লোঁ তাইলৈ মাংস। আৰু এইফালে ডিম 2টা বইল কৰি লৈছোঁ, টেঙা জলকীয়া আৰু কি আৰু টোপোলা পাতি লৈ ওলালোঁগৈ আৰু দেই। মই এইফালে টাউনৰ ফালে ওলাই গৈ আহি তাইক ৰুমৰ পৰা আহি গুচি আহিলোঁ। ভিডিঅ' নকৰিলোঁ আৰু তাইক ৰুমলৈ যোৱাডোখৰ। আৰু এইফালে আকৌ ওচৰৰ বাইদেউ এগৰাকীৰ ঘৰলৈ গ'লোঁ। তেখেতৰ ঘৰৰ ওচৰতে মানে ইমান ধুনীয়াকৈ ঢেকীয়াখিনি ওলাই আছে নহয়। ঢেকীয়া শাক দেখিলে মানে ৰ'ব নোৱাৰোঁ। আমাৰ ছোৱালীও খাই ইমান ভাল পায়, বুটলি ল'লোঁ। আৰু বাইদেউগৰাকীয়ে বোলে আহাচোন ভিতৰলৈ বুলি মাতি নিলে। ভিতৰলৈ গ'লোঁ, তেওঁ দেখাইছে ইমান ধুনীয়াকৈ শৰাই ঢাকনি বনাই থৈছে দেখিছেনে। আপোনালোকৰ যদি কাৰোবাৰ বিয়া চিয়াৰ কাৰণে লাগে যোগাযোগ কৰিব পাৰে, মোক কমেণ্ট কৰি দিব, মই যোগাযোগ কৰি দিম, ফোন নম্বৰ দি দিম। আৰু এইফালে ইমান বনাই থৈছে নহয় ধুনীয়াকৈ। আৰু যেনেকুৱা কালাৰ লাগে, বগা লাগে, কলপতীয়া লাগে, ৰঙা লাগে, মানে কালাৰবোৰ মিলাই বনাইছে। আৰু শৰাই ঢাকনি আৰু সজাবলৈও ভাল লাগে দেখিবলৈ। ড্ৰয়িং ৰুমত ধুনীয়াকৈ যদি সজাই থৈ দিয়ে কিমান ধুনীয়া লাগে। আৰু তেওঁ ইমান ধুনীয়াকৈ বনাই